আপোনালোকে ভাবে নেকি জয় আই অসম ধনী দিলে যে আমাৰ আই অসমী সন্তান সেইটো কেতিয়াও নাভাবিব যোনে বেছি জয় আই অসম কৈ থাকে তেওঁলোকৰ নিচিনা ধুৰন্ধৰ মানুহে নাই ইমানে কলো হেতু মুখৰ পৰাহে কয় জয় আই অসম কিন্তু তেহেতৰ ভিতৰি কি ব্যথা হেতু হে ভগৱানে জানে আৰু ২৬ত আপোনালোকে অতি সোনকালে ইয়াৰ ৰিজাল্টটো পাব যে ৰুণজুনে মিছা কথা কৈছিলে নেকি ইয়াৰ ৰিজাল্টটো ২৬ত পাব আজি ৰাতিপুৱাতে পিজা খাবলৈ মন গ'ল আৰু পিজা অৰ্ডাৰ দিলো পিজা আহি গ'ল আৰু চাওকচোন এতিয়া কেনেকুৱা পিজাটো আমাৰ কি মন গ'ল নাজানো এইটো চাওক এতিয়া আনিছো পিজা চাওকচোন ইমান মজা ন এয়া চাওকচোন কি ধুনীয়া লাগিছে আৰু খাবলৈ চাগে আৰু টেষ্টি হ'ব দেখাত ধুনীয়া সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ' এটা নিউজ পাইছিলো আপোনালোকে পাইছে না নাই মই নাজানো প্ৰথম আজি তাৰ পৰাই আৰম্ভ কৰো যেহেতু জুনমণি ৰাভা মৰা হো 1 বছৰ হৈ গ'ল নহয় জানো তাৰ পিছতে তেওঁ ককায়েক ঢুকালে ককায়েক ঢুকুৱাৰ পিছত হঠাতে কালি কি হৈছে তেওঁলোকৰ ঘৰত মানে গৈ পেলাই তেওঁ মাকৰ সোণৰ চেণ্ডাল কাঢ়ি লৈছে মোবাইলটো ভাঙিছে এইবিলাক কি বাৰু এইবিলাক কোনোবাই লগাই দিয়া কাম নহয়নে আৰু এটো কৰো বুলি কৰা কাম নহয়নে যাতে মানুহখিনি এফালে ব্যস্ত থাকক আমি এফালে এখিনি কাম কৰো স্মাৰ্ট মিটাৰক লৈ পেলাই হুলস্থুল হৈ আছিলে তাৰ পিছতে কি হ'ল ঢিংকাণ্ডয়ে হেতু শেষ কৰি দিলে শিৱসাগৰত হেতু হ'ল সেই পাঞ্জা খেলুৱৈ গৰাকীক হেতু কৰিলে তাৰ পিছতে আকৌ মানে পাঞ্জা খেলুৱৈ গৰাকী হেতু মঞ্চত গৈ পেলাই ক্ষমা খুজিলে সকলো ঠিক হৈ গ'ল আৰু কথাৰ মাজতে চাকচোন এইটো আহি পেলাই মোৰ ওচৰত কেনেকৈ আছে দেখিছে এইটো দেখিছেনে কি ধৰণৰ মানে কিবা এটা ক'বলৈ লওঁ সব খেলি মেলি হৈ যায়গে সি আহি পেলাই চেলেকি আছিলে সি মোৰ ওচৰত ক্ষমা কৰিব কথাৰ মাজতে মই কিবা গৈ কৈ দিলুংগে মানে সি আহি পেলাই দিগদাৰ লগালেতো সেইকাৰণে এতিয়া চাওক জুনমণি ৰাভা মাকৰ কথাকে কৈছো ইমান দুটাকে সুখ পাইছে ন পুত্ৰ সুখ হেৰি সুখ যি সুখ কিন্তু তাৰ মাজতে কি কৰিছে দুৰ্বৃত্তই তেওঁ ঘৰত সোমাই পেলাই বোলে ৰাস্তাপাত থপিয়াই নিছে হেতুও নহয় ঘৰৰ ভিতৰত সোমাই পেলাই মোবাইলটোও ভাঙিছে আৰু চেণ্ডালো তেনেকুৱা কৰিছে এইবিলাক কেনেকুৱা কি চলি আছে দেশত কওকচোন একদম অসমখন মানে শেষ কৰি দিলে দেই সঁচাকে কিছুমান ডাকৰ বচন মানে এতিয়া পুৰা খাটি গৈছে হিমানখিনি বহলায়ো নকওঁ যেটো কলো আৰু ডাকৰ বচন খাটি গৈছে ঠিক তেনেকুৱা মানে পৰিস্থিতি এতিয়া সৃষ্টি হৈছে কিছুমান মৰিছে দেশৰ কাৰণে আৰু কিছুমান মৰিছে নিজ স্বাৰ্থৰ কাৰণে আৰু লোকৰ কান্ধত বন্দুক থৈ পেলাই কি কৰে তেহেতে বম ফুটাবলৈ যায় নিজৰ কান্ধত বন্দুক নথয় লোকৰ কান্ধত বন্দুক থৈ বম ফুটাবলৈ যায় এতিয়া দেশত চলি আছে বৰ্তমান অসমত চলি আছে সেয়া আৰু ইয়াৰ সকলোৰে গুৰিটো কোন আপোনালোকে নিশ্চয় জানে মই নকলেও নিশ্চয় গম পায় যোন বিলাকে জানে মানে গতিকে অন্ধভক্তসকলে হেতু কেতিয়াও নকয় যে এটো হৈছে হেতু হৈছে অন্ধভক্তসকলে নকয় তেওঁলোকৰ মতে সদায় তেওঁলোক শুদ্ধই কিন্তু আপোনালোকে নিজে চাওকচোন স্মাৰ্ট মিটাৰ আনি পেলাই কেনেকুৱা মাধমাৰ দিছে মানুহখিনিক নিজে ভাবক গতিকে আৰু কি ক'ব অতি সোনকালে পোহৰলৈ আহিছে মই সিদিনাখন কৈছিলো নহয় জানো যে সেই পাঞ্জা খেলুৱৈ ছোৱালীজনীক যেতিয়া মানে ৰাস্তাৰ মাজত মাৰিছিলে মাৰপিট কৰিছিলে তেওঁলোকে তেতিয়াই গোটেই একদম 30টা সংগঠন প্ৰতিবাদ হৈ পেলাই কি কৰিছিলে মানে দোকান পোহাৰ বন্ধ কৰাইছিলে কিন্তু তেতিয়া তেওঁলোকে তাত ক্ষমা খুজাব নোৱাৰিলে কিন্তু কি কৰিলে পিছত তেহেতে মানে মঞ্চ পাতি পেলাই মানে ক্ষমা খুজাইছে আৰু সেই মঞ্চৰ পিছত মানে কি হ'ল জানেনে 5 লাখ টকাত বিক্ৰী গ'ল কিন্তু তেওঁলোকৰ অঙহী বঙহীয়া খেখিনি পোৱা নাই যিজনে বেছি ইয়াত মানে দম্ভালনি মাৰি আছিলে সেইজনে 5 লাখ টকাত বিক্ৰী গৈ পেলাই এখন নাটক কৰিছে গতিকে আৰু কিবা ক'ব লাগিবনে নাম কাবাৰ ক'ব লাগিব নেকি নিশ্চয় নালাগে আপোনালোকে নিজে সকলো অহা ২৬ত ইলেকশ্যনৰ সকলোখিনি গম পাই যাব শেষত এটা কথাই কওঁ চান্দা পাৰ্টি গুণ্ডা চৰকাৰ এফালে আজমল আজমল ভাসমল ইহঁতে সকলোবিলাক মিলি পেলাই এটা সাইড হৈ মানে অসমখন শেষ কৰি পেলাইছে শেষ কৰিছেতো শেষ কৰিছে লুটি পুটি খাই কৰি নিজৰ ভিতৰতে হাই কাজিয়া লগাই দেশখন একদম শেষ কৰি পেলালে গতিকে আৰু বহলাই কোৱা হয়তো দৰকাৰ নাই সকলোকে ভগৱানে ভালে কুশলে ৰাখক এখিনিকে কৈ আজি মোৰ ভিডিঅটো ইমানতে সামৰণি মাৰিলো যদি আপোনালোকে মোৰ ভিডিঅ চাই ভাল পায় তেন্তে হলে লাইক কৰিব কমেন্ট কৰিব আৰু পাৰে যদি সাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই